নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো অকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে নহয় অভিভাৱক বা সমাজৰ আন ব্যক্তিসকলৰ কাৰণেও যথেষ্ট জৰুৰী আমাৰ বিদ্যালয়ত পঢ়ি থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাৰত চৰকাৰে এটি বিশেষ নাম্বাৰ ইস্যু কৰিছে সেই নাম্বাৰটোৰ বোলা হৈছে পেন PEN আজি এই পেন নাম্বাৰৰ বিষয়ে আলোচনা কৰিম পেন নাম্বাৰ থাকিলে কি হ'ব আৰু পেন নাম্বাৰ নাথাকিলে কি হ'ব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো আপুনি আপোনালোকৰ গাঁৱৰ ব্যক্তিসকললৈকেও ফৰৱাৰ্ড কৰিব কাৰণ পৰৱৰ্তী পৰ্যায়ত সেই ব্যক্তিসকলেও এই ভিডিঅ'টো চোৱাটো দৰকাৰ বা এই পেন নাম্বাৰৰ বিষয়ে জনাটো দৰকাৰ হ'ব PEN পেন নাম্বাৰ ইয়াৰ ফুল ফৰ্মটো হৈছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ যিসকল ব্যক্তিয়ে বিদ্যালয়ত এডমিশন ল'ব অৰ্থাৎ যিসকল ছাত্ৰ বা ছাত্ৰীয়ে বিদ্যালয়ত এডমিশন ল'ব বিদ্যালয়ত এডমিশন লোৱা প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীৰে এই পেন নাম্বাৰটো থাকিব যেনেকৈ আপোনাৰ প্ৰত্যেকজন ব্যক্তিৰে এজন ব্যক্তিৰে আধাৰ কাৰ্ড থাকে 18 বছৰ হোৱা প্ৰত্যেকজন ব্যক্তিৰে যেনেকুৱা ধৰণে এখন ভোটাৰ কাৰ্ড থাকে ঠিক তেনেদৰে বিদ্যালয়ত এডমিশন লোৱা প্ৰত্যেকজন ব্যক্তিৰে এটা নম্বৰ থাকিব সেই নম্বৰটো বোলা হ'ব পেন নাম্বাৰ যদি আপোনাৰ পেন নাম্বাৰ নাথাকে আপুনি কি কৰিব নোৱাৰিব পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়ৰ লগত জড়িত কোনো কাম কৰিব নোৱাৰিব যেনেকৈ আপোনাৰ ইনকাম টেক্সৰ যদি আপোনাৰ পান কাৰ্ডখন নাথাকে আপুনি বেংকৰ পাছবুক খুলিব নোৱাৰে ভোটাৰ কাৰ্ডখন নাথাকিলে আপুনি ভোট দিব নোৱাৰে বৰ্তমান সময়ত আধাৰ কাৰ্ডখন নাথাকিলে আপুনি কোনো ধৰণৰ কাম কৰিব নোৱাৰে ঠিক তেনেকুৱা ধৰণে আপুনি পেন নম্বৰটো নাথাকিলে পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ বা ছাত্ৰী এজনে কোনো কাম কৰিব নোৱাৰিব সেই তেনেকুৱা ধৰণে এটি সিস্টেম আহি আছে বা ইতিমধ্যে এই সিস্টেমটো জেনাৰেট হৈছে এইবাৰৰ পৰা এই সিস্টেমটো সম্পূৰ্ণৰূপে জেনাৰেট হৈছে ইয়াৰ আগৰবাৰ এই বিষয়ে অকমান জনোৱা হৈছিল কিন্তু 2023 আৰু 2024 শিক্ষাবৰ্ষৰ পৰা এই বিষয়টো সম্পূৰ্ণ কাৰ্যকৰী হৈছে এতিয়া কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এই পেন নাম্বাৰটো পাইছে আৰু কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এই পেন নাম্বাৰটো পোৱা নাই আৰু পেন নাম্বাৰটো পাবৰ কাৰণে আপুনি কিবা এপ্লাই কৰিব লাগিব নেকি বা পেন নাম্বাৰটো পাবৰ কাৰণে কিবা পইচা দিব লাগিব নেকি সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল পেন নাম্বাৰ পাবৰ কাৰণে আপুনি এখন বিদ্যালয়ত এডমিশন ল'ব লাগিব প্ৰথম ফাৰ্স্ট ক্ৰাইটেৰিয়াটো হ'ল আপুনি মানে কি আৰু পেন নম্বৰটো ছাত্ৰ ছাত্ৰীয়ে পাব মই বৰ্তমান পেন নাম্বাৰ নাপাওঁ মই যেহেতু এজন বিদ্যালয়ত এডমিশন লোৱা ব্যক্তি নহয় পেন নাম্বাৰ পাব লাগিলে তেওঁ বিদ্যালয়ত এডমিশন ল'ব হ'ব লাগিব অৰ্থাৎ বৰ্তমান ক্লাছ 12 লৈকে থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত ওপৰলৈকে যাই থাকিব হয়তো বৰ্তমান কিন্তু ক্লাছ 1 ৰ পৰা 12 লৈকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই নাম্বাৰটো জেনাৰেট হৈছে প্ৰথম কথা হ'ল পেন নম্বৰ PEN নম্বৰ পাব লাগিলে মই কোনোবা এখন বিদ্যালয়ত এডমিশন ল'ব লাগিব আৰু মই বিদ্যালয়খনত এডমিশন ল'লে নহ'ব সেই বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন বিদ্যালয় হ'ব লাগিব অৰ্থাৎ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়খনত এডমিশন লোৱা যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে সেই পেন নম্বৰটো পাবৰ কাৰণে যোগ্য বিবেচিত হ'ব এতিয়া চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় এখন কেনেকুৱা ধৰণে আপুনি বাছিব কোনখন বিদ্যালয় আপুনি চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় আপুনি বাছিব ধৰক আপুনি এজন শিক্ষক আপুনি বিদ্যালয়ৰ লগত জড়িত ব্যক্তি আপুনি গম পাব কিন্তু মই এজন আম আদমি মই গাঁৱৰ এজন সাধাৰণ ব্যক্তি মই এজন খেতিয়ক মই কেনেকুৱা ধৰণে গম পাম যে কি এই বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় সেইটো জানিবৰ বাবে একমাত্ৰ কথাটো হৈছে ডাইচ কোড প্ৰত্যেকখন বিদ্যালয়ৰে একোটা ডাইচ কোড থাকে যেনেকৈ প্ৰত্যেকখন ঘৰৰে একোটা ঘৰ হাউস নাম্বাৰ থাকে আমাৰ সেন্সাস কৰাৰ সময়ত আমাৰ প্ৰত্যেক ঘৰৰে একোটা হাউস নাম্বাৰ আছে প্ৰত্যেক ঘৰৰে একোটা হাউস নাম্বাৰ যেনেকুৱা ধৰণে থাকে প্ৰত্যেকখন বিদ্যালয়ৰে একোটা নাম্বাৰ থাকে সেই নাম্বাৰটো কি বুলি কোৱা হয় ডাইচ কোড বুলি কোৱা হয় যদি আপোনাৰ বিদ্যালয়খনৰ ডাইচ কোড আছে সেই বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় গতিকে আপুনি এজন যদি আম আদমি হয় আপুনি কি কৰিব লাগিব আপুনি বিদ্যালয়খনৰ প্ৰধান শিক্ষকক সোধক আপোনাৰ বিদ্যালয়খনৰ ডাইচ কোড আছে নে নাই
যদি বিদ্যালয়খনৰ ডাইচ কোডটো আছে তেতিয়াহ'লে বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় আৰু সেই বিদ্যালয়খনত যদি আপোনাৰ ছাত্ৰ বা ছাত্ৰীজনক এডমিশ্যন দিয়ে সেই ছাত্ৰ বা ছাত্ৰীজনে পেন নাম্বাৰটো পাবৰ কাৰণে সক্ষম হ'ব এতিয়া এই প্ৰথমতে কথাটো হ'ল সেই বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব 2 নম্বৰ কথাটো হ'ল স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব বিদ্যালয়খনৰ ডাইচ কোডটো আছে নে নাই স্বীকৃতি ক'ব মানে জানিব লাগিব ডাইচ কোডটো আছে নে নাই জানিবৰ কাৰণে আমি প্ৰধান শিক্ষকক সুধিম বা বিদ্যালয়খনক আমি সুধিম এতিয়া ডাইচ কোডটো কেইটা নম্বৰ থাকে যেনেকৈ আমাৰ ফোন নাম্বাৰটো 10টা নম্বৰ ফোন নাম্বাৰটোৰ কাৰণে 10টা সংখ্যা 10টা অংক থাকে আমাৰ ডাইচ কোডটোৰ কাৰণে অংক কেইটা হ'ব আমাৰ ডাইচ কোডটোৰ কাৰণে অংক হ'ব 11টা 11টা অংকৰ এটা সংখ্যা হৈছে ডাইচ কোড ডাইচ কোডত 11টা অংক থাকিব 11টা অংকৰ যেটো সংখ্যাটোক ডাইচ কোড বুলি কোৱা হয় আৰু এই ডাইচ কোডৰ এটা বৈশিষ্ট্য আছে প্ৰথম যি দুটা আখৰ মানে অংক এই অংক দুটাই আপোনালোকৰ ৰাজ্যখনক বুজায় এটা আমাৰ যদি অসমৰ ডাইচ কোডটো চাবৰ কাৰণে যাওঁ তেতিয়াহ'লে 18 এৰে আৰম্ভ হয় অৰ্থাৎ অসমৰ যিমান বিলাক বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়ৰে ডাইচ কোড 18 এৰে আৰম্ভ হয় আপোনালোকে চাব অসমৰ যিমান বিলাক বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়ৰে ডাইচ কোড 18 এৰে আৰম্ভ হয় অৰ্থাৎ অসমৰ কোডটো হৈছে 18 ঠিক সেইদৰে বেলেগৰ কোডটো বেলেগ ষ্টেটৰ কোডটো বেলেগ হ'ব 18 তাৰ পিছৰ যি দুটা অংক আহিব সেই দুটা কোড হ'ব ডিস্ট্ৰিক্ট কোড এটা আমাৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত 26 ওদালগুৰি ডিস্ট্ৰিক্টৰ যিকোনো এখন বিদ্যালয়ত আপুনি যাওক ডাইচ কোডটো কি বুলি ক'লে তেওঁলোকে প্ৰথমতে ক'ব 1826 ওদালগুৰি জিলাৰ যিমান বিলাক বিদ্যালয় আছে ঠিক এদৰে আপোনালোকে আপোনালোকৰ জিলাৰ ক্ষেত্ৰত জানি ল'ব ওদালগুৰি জিলাৰ ক্ষেত্ৰত আমাৰ ডাইচ কোডটো কোৱাৰ লগে লগে প্ৰধান শিক্ষকজনে ক'ব বা যিকোনো যাকে সোধক আপুনি ক'ব যোনে ডাইচ কোডটো জানে যে কি ওদালগুৰি জিলাৰ ডাইচ কোডটো কওকচোন আপোনালোকৰ ওদালগুৰি জিলাৰ যিকোনো এখন বিদ্যালয়ৰ ডাইচ কোডটো কওক বুলি ক'লে ক'ব লাগিব তেওঁ ক'ব 1826 18 মানে হ'ল অসম 26 মানে হ'ল ওদালগুৰি ডিস্ট্ৰিক্ট এইটো হৈছে এটা সিস্টেম এনেকুৱা ধৰণৰ সিস্টেম কৰা হৈছে দৰং ডিস্ট্ৰিক্ট হলে কি হ'ব 18 দৰং ডিস্ট্ৰিক্টৰ কোডটো বেলেগ লখিমপুৰ ডিস্ট্ৰিক্ট হলে কি হ'ব 18 লখিমপুৰ ডিস্ট্ৰিক্টৰ কোডটো বেলেগ কিন্তু অসমৰ 35খন জিলাৰ ক্ষেত্ৰত 18 টো থাকিবই 18 টো গ'ল 26 টো ডিস্ট্ৰিক্টৰ কোড গ'ল তাৰ পিছৰ যি দুটা অংক আহিব সেই দুটা অংক হ'ব ব্লকৰ কোড আমাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে ব্লক ভালে কেইটাও থাকে কাৰোবাৰ কোনবাখনত দুটা আছে কোনবাখনত তিনটা কোনবাখনত চাৰিটা তেনেকুৱা ধৰণৰ কোড থাকে গতিকে সেইটো হৈছে ব্লক কোড এটা প্ৰথম যি 6টা অংক থাকিব 6টা অংকই প্ৰথম দুটাই বুজাব ডিস্ট্ৰিক্টক ষ্টেটক তাৰ পিছৰ দুটাই বুজাব ডিস্ট্ৰিক্টক তাৰ পিছৰ দুটাই বুজাব ব্লকক আৰু তাৰ পিছৰ যি 5টা অংক থাকিব সেই 5টা অংকই বুজাব আমাৰ বিদ্যালয়খনৰ এই যেতিয়া চৰকাৰৰ বাবে স্বীকৃতি পাওঁতে নিৰ্দিষ্ট এটা নম্বৰ আহিব সেই নম্বৰ মতে বিদ্যালয়খনৰ নম্বৰটো আহিব আৰু সেই নম্বৰ মতে এই ডাইচ কোডটো সৃষ্টি হ'ব গতিকে এইটো হৈছে ডাইচ কোড আপোনালোকে নিজাববীয়াকৈ এইটো গম পাই ল'লে গতিকে এই পেন নাম্বাৰটো তেনেকুৱা ধৰণে সৃষ্টি কৰা হৈছে এতিয়া পেন নাম্বাৰটো সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে কি কৰিছে আমাৰ যেনেকুৱা ধৰণে এই ডাইচ কোডৰ কথা ক'লো প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত কি কৰা হয় এখন কাগজ ফিল আপ কৰা হয় যেনেকৈ আমি প্ৰত্যেক বছৰে এই কি কৰা হয় ধৰা হ'ল আমাৰ প্ৰত্যেক বছৰে ইনকাম টেক্সৰ কথা ফিল আপ কৰোঁ প্ৰত্যেক বছৰে আমি যেনেকুৱা ধৰণে আমি কিবা ৰিনিউ কৰোঁ ঠিক সেইদৰে প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়খনৰ সমস্ত তথ্য আমি কি কৰিব লাগে শিক্ষা বিভাগক দাখিল কৰিব লাগে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কি আছে আমাৰ এই ছাত্ৰ ছাত্ৰী ডেস্ক বেঞ্চ কিমান আছে আমাৰ কিবা কি বুলি কয় আমাৰ ভাল ৰুম কেইটা শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কিমান এই সমস্ত বিলাক তথ্য আমি কি কৰিব লাগে চৰকাৰক দাখিল কৰিব লাগে চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত আমি দাখিল কৰিব লাগে আৰু দাখিল কৰাৰ কাৰণে এটা ব্যৱস্থা আছে এইটো হৈছে ইউডাইচ এখন ফৰ্ম আছে ফৰ্ম এখন ফিল আপ কৰিব লাগে ফিল আপ কৰাৰ ফৰ্মখনক বোলা হয় ইউডাইচ আৰু আজিকালি ইউডাইচখনক নতুনকৈ মডিফাই কৰি নাম দিয়া হৈছে ইউডাইচ প্লাছ ভাৰতবৰ্ষৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিমানবিলাক বিদ্যালয় আছে সকলোবিলাক বিদ্যালয়ে ইউডাইচ প্লাছ প্ৰত্যেক বছৰে পূৰণ কৰিব লাগে অৰ্থাৎ
যিবিলাক বিদ্যালয়ৰ ডাইচ কোড আছে সেই ডাইচ কোড থকা বিদ্যালয়বিলাকে প্ৰত্যেক বছৰে কি কৰিব লাগে ইউডাইচ প্লাস পূৰণ কৰিব লাগে এতিয়া আমি যে ক'লো এই যে পেন নম্বৰটো 2023-24 বৰ্ষৰ পৰা জেনেৰেট কৰা হৈছে 2023-24 বৰ্ষৰ আগতে ইউডাইচ প্লাছত ছাত্ৰ ছাত্ৰীৰ নাম এন্ট্ৰি কৰিব লগা নাছিল তাৰ ব্যৱস্থাটো বেলেগ ধৰণৰ আছিল কেনেকুৱা ধৰণৰ আছিল তাৰ আগতে কি আছিল ইউডাইচ প্লাছত এটা সংখ্যা দিব লগা আছিল ধৰা হল মোৰ বিদ্যালয়খনৰ নাম বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয় ইউডাইচ প্লাস যেতিয়া মই ফিল আপ কৰিম তেতিয়া তাত ধৰা হল এটা সেন্সাস বুলি ক'ব পাৰে যেনেকৈ আমাৰ 10 বছৰৰ মূৰে মূৰে আমাৰ সেন্সাস হয় আমাৰ বিদ্যালয়বিলাকত প্ৰত্যেক 1 বছৰৰ মূৰে মূৰে এটা সেন্সাস হয় সেন্সাস বুলিয়ে ক'ব পাৰে সেন্সাস হয় সেন্সাসটোত কি কৰা হয় বলে আমাৰ আপোনালোকৰ বিদ্যালয়ত কিমানজন ছাত্ৰ ছাত্ৰী আছে আগতে কিমান আছিল তথ্যটো এনেকুৱা ধৰণে দিব লগা আছিল 100 জন ছাত্ৰ ছাত্ৰী 50 জন ছোৱালী 50 জন ল'ৰা কিন্তু 2023-24 বৰ্ষৰ পৰা এটা সলনি কৰি দিয়া হল অকল 50 জন ছাত্ৰ 50 জন ছাত্ৰী বুলি দিলে নহব 100 জন ছাত্ৰ ছাত্ৰীৰ নাম ইউডাইচ প্লাছত আমি ভৰাব লাগিব আৰু যেতিয়া আমি এই 2023-24 বৰ্ষত আমি 100 জন ছাত্ৰ ছাত্ৰীৰ নাম ইউডাইচ প্লাছত এন্ট্ৰি কৰি দিলো এন্ট্ৰি কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি তাত এটা নম্বৰ জেনাৰেট কৰি দিয়া হল আৰু অটোমেটিক্যালি জেনাৰেট কৰি দিয়াৰ নম্বৰটোৱে হৈছে PEN পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ এই যে ছাত্ৰ ছাত্ৰীজনৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো ক্ৰিয়েট হৈ গল এইটো তেখেতৰ ফিক্স হৈ গল প্ৰথম শ্ৰেণীত যেতিয়া এই নাম্বাৰটো ক্ৰিয়েট হৈ গল তেখেতে দ্বিতীয় শ্ৰেণীত যেতিয়া যাব এইটো থাকি যাব কাৰণ প্ৰত্যেক বছৰ মূৰে মূৰে ইউডাইচখন আকৌ হৈ থাকিব লাগিব নহয় দ্বিতীয় এক বছৰৰ মূৰত যেতিয়া হ'ব তেওঁ আকৌ প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে যাব এনেকৈ উঠি গৈ তেখেতে উঠি যাব অৰ্থাৎ তেওঁ নাম্বাৰটো চেঞ্জ নহয় ক্লাছটো অটোমেটিক্যালি বাঢ়ি গৈ থাকিব অৰ্থাৎ এতিয়া আপুনি যদি কৰবাত এজন ছাত্ৰ বা ছাত্ৰীক এডমিশন দিবলগীয়া হয় চাব দে মন কৰিবলগীয়া কথা ধৰা হল আপুনি কি কৰিছে একদম ফ্ৰেছ এডমিশন দিছে প্ৰথম শ্ৰেণীত ক শ্ৰেণীত এডমিশন দিছে তেতিয়া আপোনাক পান নম্বৰ এই PEN পেন নম্বৰটো নালাগে কাৰণ ফ্ৰেছ এডমিশন দিব লাগিলে পেন নম্বৰৰ প্ৰয়োজন নাথাকে তাৰ এন্ট্ৰি কৰা সিস্টেমটো বেলেগ কিন্তু আপুনি দ্বিতীয় শ্ৰেণীত তৃতীয় শ্ৰেণীত 9ত দশম শ্ৰেণীত 11ত বা 8ত যদি এডমিশন দিব লাগে এডমিশন দিব অহাৰ দিনাই যিখন বিদ্যালয়ত আপুনি এডমিশন দিব আহিব সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে অভিভাৱকজনক প্ৰথম প্ৰশ্নটোৱে সুধিব আপুনি পেন নম্বৰটো দিয়ক পেন নম্বৰটো যদি নাথাকে এতিয়া বিদ্যালয়ত এডমিশন দিব নোৱাৰে কাৰণ এডমিশন এই কাৰণে দিব নোৱাৰে অকল ফ্ৰেছ এডমিশন হ'ব ক শ্ৰেণীতহে হ'ব বেলেগত ফ্ৰেছ এডমিশন নহয় ফ্ৰেছ এডমিশন এই কাৰণে নহয় কাৰণ যিসকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনলৈকে আহিব সেই ছাত্ৰ বা ছাত্ৰীজন বেলেগ এখন বিদ্যালয়ৰ পৰা যেহেতু অহা ফ্ৰেছ এডমিশন নহব ডাইচৰ পৰা সেই বিদ্যালয়খনৰ পৰা অটোমেটিক্যালি টানি লৈ অহা সিস্টেম এটা কৰা হৈছে অৰ্থাৎ নতুন এডমিশন নহয় সেই বিদ্যালয়খনৰ পৰা বিদ্যালয়খনে লেফট কৰি দিব এই বিদ্যালয়খনে নতুনকে এন্ট্ৰি কৰিব গতিকে এইটো এটা নতুন সিস্টেম কৰা হ'ল যে কি এতিয়া আৰু আপাৰ ক্লাছত নতুন এন্ট্ৰি নহয় অকল নতুন এন্ট্ৰি হ'ব ক শ্ৰেণী বা প্ৰথম শ্ৰেণীতে নতুন এন্ট্ৰি হ'ব আপাৰ ক্লাছত নতুন এন্ট্ৰি নহয় কিবা কাৰণত কোনোবাজন ছাত্ৰ বা ছাত্ৰী ড্ৰপ আউট হৈ আছিল একেবাৰে কোনোদিন বিদ্যালয়ত যোৱাই নাই একেবাৰে মানে নতুনকৈ প্ৰথম চতুৰ্থ শ্ৰেণী বা পঞ্চম শ্ৰেণীত আহিছে তেওঁলোকৰ কাৰণে অফিচিয়েল পদ্ধতিত বেলেগ সিস্টেম আছে তেওঁলোকৰ কথাটো বেলেগ কিন্তু আপুনি যদি ইতিমধ্যে পঞ্চম শ্ৰেণীত কোনোবা এখন বিদ্যালয়ত পঢ়ি আছে ষষ্ঠ শ্ৰেণীত কোনোবা এখন বিদ্যালয়ত এডমিশন ল'বৰ কাৰণে গৈছে তেতিয়া হলে যদি আপোনাৰ হাতত পেন নম্বৰটো নাথাকে নতুন বিদ্যালয়খনত আপোনাৰ ছাত্ৰ বা ছাত্ৰীজনে এডমিশন নাপায় গতিকে আপোনালোকে এটা কথা ভাবিব লাগিব এতিয়া আপুনি যদি বিদ্যালয়ত এই ছাত্ৰ বা ছাত্ৰীজনক এডমিশন দিয়ে আপুনি এনেকুৱা এখন বিদ্যালয়তে এডমিশন দিব লাগিব যিখন বিদ্যালয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অৰ্থাৎ যিখন বিদ্যালয়ৰ ইউডাইচ প্লাস আছে গতিকে এই পেন নম্বৰটো যেহেতু জেনেৰেট কৰা হ'ল পেন নম্বৰটোৰ জৰিয়তে এতিয়া ছাত্ৰ বা ছাত্ৰীৰ সমস্ত তথ্য কি কৰা হৈছে লোৱা হ'ল অৰ্থাৎ পেন নম্বৰটো দিয়াৰ লগে লগে তেখেতৰ সমস্ত তথ্য আহি যাব গতিকে এইটো হৈছে পেন নাম্বাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰ যি ইউডাইচ আছে ইউডাইচৰ জৰিয়তে ক্ৰিয়েট কৰা হৈছে আৰু এইবাৰ অসমত যিমানবিলাক চৰকাৰী মাধ্যমৰ বিদ্যালয় আছে যিমানবিলাক চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় আছে যিমানবিলাক বিদ্যালয়ৰ ইউডাইচ প্লাস আছে প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে পেন নাম্বাৰটো সৃষ্টি কৰা হৈছে
মানে জেনেৰেট কৰা হ'ল গতিকে এতিয়াৰ পৰা যদি আপোনালোকে নতুন এডমিশ্যন দিব লাগে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে এটা প্ৰশ্ন সুধিব লাগিব পেন নাম্বাৰটো আৰু অভিভাৱকসকলেও নতুনকৈ ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব লাগিলে আপোনালোকে তেনেকুৱা বিদ্যালয়তহে এডমিশ্যন দিব যি বিদ্যালয়ত এই বিদ্যালয়খন চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অৰ্থাৎ ডাইচ কোড আছে আৰু যদি কিবা কাৰণত আপোনালোকে ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ বেলেগ এখন বিদ্যালয়ত আপোনাৰ ছাত্ৰ বা ছাত্ৰীজনক সন্তানক এডমিশ্যন দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যিখন ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ আহিব ট্ৰেন্সফাৰ চাৰ্টিফিকেটৰ লগত পেন নাম্বাৰটো লিখি লৈ আহিব নহ'লে পুনৰবাৰ আকৌ আপুনি পুৰণা বিদ্যালয়খনলৈকে যাব লাগিব বা ফোন কৰি প্ৰধান শিক্ষকৰ পৰা পেন নাম্বাৰটো ল'ব লাগিব পেন নাম্বাৰ অবিহনে কোনো ধৰণৰ কাম এতিয়া নহ'ব গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল অভিভাৱকসকল এটো এটা সজাগতামূলকভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল পেন নাম্বাৰৰ বিষয়ে ক'লো পেন নাম্বাৰৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা আৰু কিছু তথ্য দিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত যদি কিবা খোকোজা ৰৈ গৈছে অনুগ্ৰহ কৰি আপোনালোকে খোকোজাখিনি আপোনালোকে জনাব বা মোৰ কোৱাত যদি ক'ৰবাত বঢ়া দুটা হৈছে গঠনমূলক পৰামৰ্শ দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ কাৰণ শিক্ষা ব্যৱস্থাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি শিক্ষক অভিভাৱক সমাজৰ ব্যক্তি সকলোৰে কাৰণে জড়িত হ'ব কাৰণ কালি যদি আমি আমাৰ সন্তানক এডমিশ্যন দিব লাগে কৰবা এখন বিদ্যালয়ৰ পৰা বেলেগ এখন বিদ্যালয়লৈকে ট্ৰেন্সফাৰ কৰিব লাগে আমাৰ যদি এডমিশ্যনৰ ক্ষেত্ৰত অসুবিধা হয় তেতিয়াহ'লেতো দিগদাৰ হ'ব কাৰণ আমি পেন নাম্বাৰটো নহ'লে পৰৱৰ্তী পৰ্যায়ত আমি একোৱে কৰিব নোৱাৰিম গতিকে সকলোৱে পেন নাম্বাৰৰ বিষয়ে জনাটো অত্যন্ত দৰকাৰ ছাৰ বাইদেউসকল অভিভাৱকসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এবাৰ অনুৰোধ জনাইছোঁ ভিডিঅ'টো যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব আৰু এনেকুৱা ধৰণৰ ভাল ভাল খবৰসমূহ শিক্ষাৰ লগত জড়িত ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে ফেচবুকতো পাব পাৰে আমাৰ ফেচবুকত এটি পেজ আছে নলিনীকান্ত ডেকা আপোনালোকে ফেচবুকত নলিনীকান্ত ডেকা নামৰ ফেচবুক পেজটি ফ'ল' কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব